এডুকেশ্যন টিকি আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি এই ভিডিঅ'টোত হৈছে যে আমাৰ যিহেতু অক্টোবৰ মাহত বহুতখিনি নিযুক্তি হ'ব, প্ৰায় 40,000ৰ ওপৰত হ'ব। এতিয়া ক'ত কিমান নিযুক্তি দিব চৰকাৰে, এপইণ্টমেণ্ট লেটাৰ দিব, বিতৰণ কৰিব, সেইখিনি মই ডিটেইলছত কৈ আছোঁ আৰু এইটো গুড নিউজ সকলোৰে কাৰণে। প্ৰথম কথা, আমাৰ যিখিনি গ্ৰেড 3 পোষ্ট আছিল তাত প্ৰায় 7,650 পদৰ সংখ্যা আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে 5,000, মানে টোটেল 12,650টা গ্ৰেড 3 গ্ৰেড 4 পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। APSCত প্ৰায় 1,208, তাৰপিছত প্ৰাথমিক শিক্ষা মানে LP নিযুক্তি হ'ব 10,050টা। 10,050টা মানে ইয়াতে যিহেতু আমাৰ দুবাৰকৈ যিহেতু আমাৰ কি হৈছে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে, 5,000 আৰু 5,050 এনেকুৱাকৈ আছিল চাগে, গতিকে দুইটা মিলি কিনে 10,050টা হৈছে। ইয়াৰ পিছত মাধ্যমিক শিক্ষাত তাত বাৰু আমাৰ PGT ৰিজাল্ট ঘোষণা কৰিছেই, সেইটো নিযুক্তি দিব 9,717টা পোষ্টৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়। অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ, তাত 343টা। তাৰপিছত আছে চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদ, চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য, গতিকে হেল্থতো প্ৰায় তাৰমানে 490টা পোষ্টৰ কি কৰিব নিযুক্তি পত্ৰ দিব। ইয়াৰ পিছতে আমাৰ পুলিচত আছে, পুলিচত প্ৰায় 6,239টা, গতিকে এনেকুৱাকৈ গ্ৰাণ্ড টোটেল হ'ব প্ৰায় 40,697টা, মানে সৰ্বমুঠ এইখিনি হ'ব। আৰু ইয়াতে যদি কিবা এড কৰে তেতিয়া বাৰু চৰকাৰে ঘোষণা কৰিবই, গতিকে মানে এইখিনি এতিয়া বৰ্তমানলৈকে আমাৰ যিখিনি দিছে এইখিনি আপোনালোকে পাব, গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু অতি সোনকালে 10 অক্টোবৰৰ দিনাই তেওঁলোকে কি কৰিব, প্ৰায় 40,000 নিযুক্তি 10 অক্টোবৰত একেলগে দিয়াৰ চিন্তা চৰ্চা